তাক মই মিয়া পোৱালি বুলি ভাবি আছিলো সঁচাকে আজিয়ে ভালকে গম পালো আৰু কি ভাবিছিলো জানে মাক কসম বিদ্যা শপত তাৰ মানে মই বন্ধুসকল অফিচৰ পৰা আহিয়ে এতিয়া ষ্টুডিঅ'ত কাম আছে গোটেই ঘৰখন উঠাই লৈ গৈ আছোঁ যিহেতু এতিয়া বেটাক এৰি যাব নোৱাৰোঁ বেটাই মোৰ লগত যাব বিচাৰে আৰু আমি এতিয়া ষ্টুডিঅ' যাম ষ্টুডিঅ'ত আমাৰ ডাবিং আছে আজি 50-50 ভিডিঅ'ৰ সৈতে আমি গানটো কৰিম মুক্তি দিম উপহাৰ দিম আপোনালোকক এতিয়া আমি ওলাই গৈছোঁ আৰু ঘৰৰ পৰা ওলাই গৈছোঁ দেই এই লাইট কি হ'ব পাপা গোটেই লাইট অফ কৰিম নেকি লাইট শব্দ মিউজিক ষ্টুডিঅ'লৈকে গৈ আছোঁ মোৰ ভতিজা হেৰি কৰ্মসূত্ৰে আছে পলাকবাৰী ৰেঞ্জত আমাৰ ৰেঞ্জাৰ হয় আৰু তাৰ বিয়াৰ কাৰণে আজি মোৰ ওচৰত কথা পাতিবলৈ আহিছে আজি এখন নতুন গান এটা মই কৰি আছোঁ এই নতুন গানটো মই আৰু ৰাকেশ ৰিয়ানে গাই আছোঁ আৰু এতিয়া ওলাই গৈ আছোঁ আমি ঘৰৰ পৰা লেটছ গ' ষ্টুডিঅ' আজি গাড়ীত তথাপি গৈ আছোঁ আৰু Hi guys. ফ্ৰেণ্ডসকল এই মুহূৰ্তৰ পৰা ষ্টাৰ্ট হ'ব 50-50 মই ষ্টুডিঅ'ত গৈ আছোঁ কি ষ্টুডিঅ'ত গৈছে অলৰেডি ষ্টুডিঅ'ত আছে কি গৈ আছে এতিয়া মই ডাবিং ৰুমলৈ যাম আপোনালোকক দেখুৱাম মই কেনেকৈ 50-50 গাম অ'কে এতিয়া আৰু ৰুহানে সেইখিনিত অকণমান মিচিং পাৰ্ট গাইছে অকণমান কি আছিলে কাম্পতি কোনে হয় কেনেকুৱা আছিলে কাম্পতি কোনে এনেকা আছিলে আৰু এতিয়া মোৰ মিষ্টাৰ বেনিল ইমান সহজে মোক নাপাওঁ ইমান কি হ'ল ইমান সহজে মোক চিকেন খুৱাইছে কি কথা নাপায় গতিকে কিমান তৰ পৰিব 50-50 ষ্টুডিঅ'ত আজি লিখিছে কেনেকুৱা মানুহ সব কথা পৰিৱেশ ওকে পৰিৱেশৰ মানুহ আমাৰ মিউজিক ডাইৰেক্টৰ 50-50 নিদিত পল আজি আৰম্ভ কৰোঁ ভাইটি ৰেডি ঠিক আছে লগা 50-50 মই ডাবিং ৰুমলৈ সোমাম মিষ্টাৰ বৰি প্লিজ listen I am going to dubbing room all the best okay and सर जी आप अच्छे से मुझे डायरेक्ट कीजिए sure अच्छा ये रूम मुझे बहुत मज़ा आती है मुझे बहुत मज़ा आती है यहाँ पे हम जाती हूँ मैं मौसम एकदम मजाते बिजी মই গাওঁ 50-50 আপোনালোকে 50-50 শুনি থাকিব আপোনালোকে 50-50 শুনি থাকিব কাইলৈ গাব মোৰ লগত গাব ৰাকেশ ৰিয়ান বহুত ধুনীয়া গাই তেওঁ ভাল হ'ব ষ্টেজতে লিখিছে গানটো মাই ডিয়াৰ হাবি বেনিল বৰি ঠিক আছে এতিয়া মই গাম স্কেলটো হয়নে নহয় নাজানো এনেকে দেখো আমি Oh my god 45 মিনিট হৈ গ'ল প্ৰভু ব্ৰেক चाहिए এক কাপ চাহ चाहिए ও ব্ৰেক ইমান টাপছ গান লিখিছে বেনিল বৰিয়ে Oh my god মিউজিক ইমান ধুনীয়া মই গাইছোঁ কি ইছৰাম আজি বহুত বেয়া গাইছোঁ দেই তৰুলতা আউট হ'ব লাগিব ষ্টুডিঅ'ৰ পৰা মই বেবীকো মোৰ ওচৰত আনি কুটিছোঁ কি কৰিবা গাবা আচ্ছা উঠাই দিয়াচোন কি গাব আৰু আয়ানে এতিয়া গাব আয়ানে এতিয়া কি গান গাব সিয়ে জানে তুমি লগত থাকা কি গাব কুকু বৰ হাইও আছে মোৰ কাৰণে একচুৱেলি মই নিজে চইচ কৰিছোঁ কৈ লাভ নাই মিষ্টাৰ বেনিলে লিখিছে থেংক ইউ বঢ়িয়া আয়ান তুমি বাহিৰত যোৱা ঠাণ্ডা চাহ খাওঁ ষ্টুডিঅ'ত উগুল তুগুল পৰিৱেশ
মাজত এটেণ্ড কৰি মোৰ পাৰ্টটো ফিনিছ কৰিছোঁ তথাপি চাম এবাৰ কেনেকুৱা হৈছে ভুল হ'ব পাৰে আকৌ কাৰেকশ্যন কৰিব লাগিব ভুল হ'লে ডেটছ বাই বাই ডাবিং আকৌ আহিম বাৰু 50-50 এয়া প্ৰদীপ দা অলপ পিছতে ৰাকেশ ৰেনে ডাবিং কৰিব এয়া প্ৰদীপ দা বাহি বজাব আপোনালোকে চাই থাকক তৰুণতা মিক্স ব্লগ এণ্ড তৰুণতা কুটুম অফিচিয়েল 50-50 বজাব লৈছোঁ তৰুণতাৰ আপোনালোকে চাব খুব ধুনীয়া গীত ভাল পাব 50-50 নতুন গীত তৰুণতাৰ বৰ ধুনীয়া গীত মই এইমাত্ৰ বাঢ়ি আহিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকে খুব ভাল পাব নাচিব পাৰিব হেল্ল' এভৰিৱান আকৌ মই শব্দ মিউজিক ষ্টুডিঅ'ত নীলোৎপলৰ তাত আৰু আকৌ এই ৰিয়ান আছে আকৌ ৰাকেশ ৰিয়ান আহিছে 50-50 গাবলৈ মোৰ নতুন এলবাম 50-50 নতুন গান এলবাম নহয় আচলতে নতুন গান 50-50 তোমাৰ সেইটো কেমেৰা যিটো লৈছা সেইটো মোক পচন্দ কৰা নাই বঢ়িয়া লাগিছে আৰু আজি মোৰ গোটেই ঘৰৰ মানুহ আহিছে নাজানো কাক লগ কৰিবলৈ আহিছে ৰাকেশকে লগ কৰিবলৈ আহিছে নাই মোক হেল্প কৰিবলৈ আহিছে বপকৃষ্টি কুটুম মোৰ ভতিজা তাৰ বিয়া আহি আছে আৰু সকলোৱে আশীৰ্বাদ কৰিব আৰু মই মোক কথা পাতিবলৈ আহিছে কিন্তু মই আহিছে আমাৰ কষ্টিউম ডিজাইনাৰ এয়া আমাৰ মিচিঙৰ একদম সুপাৰ সিংগাৰ চেহেৰা দেখাবলৈ মন নাযায় কি ক'ম আৰু মানে ইমান ডিমাণ্ড মানে ৰিয়ান তাৰো এটা নতুনকৈ এলবাম মিচিং ভিডিঅ' ওলাই আছে আৰু চাওক আপোনালোকে ছাপোৰ্ট কৰক সকলোকে আৰু ৰাকেশ ৰিয়ান তেওঁতো বৰ্তমান বহুতেই জনপ্ৰিয় অসমৰ খুব মৰম লগা শিল্পী হয় আৰু প্ৰথমবাৰ আমি দুটা 50-50 গাম 50-50 এনেকৈ কৰা 50-50 চ' আশা ৰাখিছোঁ এইটো খুব জনপ্ৰিয় হ'ব সেইটো নহয় কথা নকওঁ আমি এইটো কিন্তু মই ভাল পাওঁ নিজে আৰু এই গানটো মই ৰাকেশ ৰিয়ানক মই চইচ কৰিছোঁ নিজে মই চব আৰ্টিষ্টৰ লগতে গান গাইহে মৰিম বুলি কোৱা আছে আৰু মোৰ মানুহটোও কৈছে মোৰ হাজবেণ্ড কৈছে চবৰ লগত গান গাব লাগিব ৰাকেশ মই সুধিছিলোঁ আৰু নীলপলো ক'লে কি হ'ল তোমাৰ আকৌ আহা মোৰ ফেচটো বহুত ভেলু আছে না মোৰ চ' ৰাকেশ ৰিয়ানে গাব আৰু অল দ্য বেষ্ট ভাইটি নিজৰ ভাইটি হিচাপে মাতিছোঁ ভালকে আৰু তাৰ আগতে মই কিবা এটা আনিছোঁ এনেকৈ ডিঙিটো মোৰ শিল্পীক সন্মান কৰোঁ আৰু সদায় ভালকে গাই থাকিবা ডিঙিটোক মই বচাই দিছোঁ ইয়াৰ বহুত ভেলু আছে আৰু এটা আছে নহয় দিয়া হা ইয়াৰ বহুত চৰ্দি হৈ থাকে কৰোণাও মাজে মাজে হয় নাই আমিতো আহি থাকিব লাগিব এয়া আমাৰ নীলোৎপল ভাইটি ডিঙিটো এচি ৰুমত এনেকৈ ৰাখিব লাগিব বঢ়িয়া লাগিছে মিচিং মাফলাৰ হয়নে নাই অল দ্য বেষ্ট আমি দুটা প্ৰথম গাম বহুত ভাল হ'ব আশা পজিটিভ সদায় পজিটিভ চুপাৰ ডুপাৰ হিট হ'ব দুটাকে মিচিং মাফলাৰ লগাই ৰঙা কেনেকুৱা লাগিলে ভাইটি খুব ভাল লাগিলে কিবা খুব সুন্দৰ এটা গীত আৰু ইমান মিঠা আৰু লিখনিও খুব চিম্পল এটা চুইট এণ্ড চিম্পল চং খুব ভাল লাগিলে তৰুল দাবাৰ লগত প্ৰথমবাৰ কণ্ঠদান কৰিছোঁ আৰু সঁচাই সাংঘাতিক ভাল লাগিলে আৰু আগন্তুক দিনত আৰু সুন্দৰ গীত আৰু মই ঐনিতম গাম তো তাৰে আশা ৰাখিলোঁ আৰু আশা কৰিছোঁ খুব কম দিনৰ ভিতৰতে যিহেতু গীতটো মুক্তি পাব সকলোৱে আদৰি ল'ব আৰু খুব সুন্দৰকৈ ভিডিঅ'ও আহিব গীতটিৰ গতিকে সকলোৱে মৰম দিব আশীৰ্বাদ দি যাব তাকে কামনা কৰিলোঁ থেংক ইউ ভাইটি খুব ধুনীয়াকৈ গাইছে ৰাখিছে আৰু মই আশা কৰিছিলোঁ তেনেকেই যেনেকৈ আশা কৰিছিলোঁ তেনেকৈ হৈছে আৰু কি ক'ম প্ৰথমবাৰ আমি দুটা কৰিছোঁ আৰু মৰম কৰক আমাক ষ্টুডিঅ' আৰু ইউটিউব এইটো আমাৰ এটা ৰাস্তা এতিয়া SOPৰ হিচাপ নাই নতুন SOP কাৰণে 12টাৰ আগত বুলি ক'লে আমাৰ প্ৰগ্ৰেম নাই শেষ
চ' আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তৰুলতা মিক্স ব্লগ এণ্ড তৰুলতা কুটুম অফিচিয়েল থেংক ইউ ছ' মাছ বুলি তই কৈ থাকিলে কি হ'ব মই যাম বুলি তই এনে ক'লে নহ'ব বিয়া পাতিমে বুলি তই কথা দিব পাৰিবিনে পৰিলো মই তোৰে প্ৰেমতে বিচাওঁ মই সদায় কাষতে গোটেই ফেমিলি আছে দেই অল এভৰিথিং ফেমিলি আহিছে তো গানটোৰ বৰ মিঠা সেইকাৰণে মই গায়ো ভাল পাইছোঁ গায়ো ভাল লাগিছে আমি সকলোৱে মৰম দিব খুব কম দিনৰ ভিতৰতে সাংঘাতিক ডাঙৰকৈ প্লেন কৰিছে তৰুলতা বাই চ' আৰু গোটেই ট্ৰেডিশ্যনসমূহক একগোট কৰি গীতটো কৰিব আমি প্ৰয়াস কৰিছোঁ গান যেনেকুৱাই হওক প্ৰেম হওক কিবা হওক কিন্তু আমি নিজৰ ট্ৰেডিশ্যনেলটোহে ব্যৱহাৰ কৰিম সেইটোৱে আৰু খুব সুন্দৰকৈ কনচেপ্টটো ক'লে তেওঁ কেনেকৈ ভাবিছে কেনেকৈ প্লেন কৰিছে কেনেকৈ ডিজাইন কৰিছে গতিকে আশা কৰিছোঁ ৰাইজে সাংঘাতিক ভাল পাব আৰু ভাল পাবই কাৰণ আমাৰ সকলোৱে আমাৰ ট্ৰেডিশ্যন ভাল পায় সকলোৱে আমাৰ ৰিজনেল কামবিলাক ভাল পায় বা আমাৰ কালচাৰ ভাল পায় গতিকে তেনেকেই প্ৰেজেণ্ট হ'ব গীতটোৰ ভিডিঅ'টি তো সকলোৱে মৰম দি থাকিব 50-50 মৰমৰ বন্ধুবৰ্গসকল জাষ্ট সময়বোৰ ধৰি ৰখাৰ এটা প্ৰয়াস কৰিছোঁ মই আপোনালোকক এই যে ব্লগ বনাই দি থাকোঁ মই আচলতে সময়বিলাক ধৰি ৰখাৰ চেষ্টা কৰিছোঁ সেইকাৰণে ব্লগবোৰ মই বনাই থাকোঁ প্ৰত্যেক গানৰ ডাবিং সময়বোৰ ধৰি ৰাখিছোঁ